মহানগৰীত দিছপুৰ আৰক্ষীয়ে জব্দ কৰিলে এখন এম্বুলেন্স কিন্তু এম্বুলেন্সৰ ভিতৰত ৰোগী নহয় উলাল কুকুৰা ৰঙালাও ভাতকেৰেলা আৰু কটজেকি নেমু ভৰ্তি বস্তাৰি পলাল এম্বুলেন্সৰ চালক মহামাৰী কৰোনাৰ মাজত ইফালৰ পৰা সিফালে অহৰহ ৰোগী কঢ়িয়াই এম্বুলেন্স চালকসকলে নিজৰ দায়িত্ব পালন কৰি থকাৰ সময়তে মহানগৰীৰ গুৱাহাটীত ওলাল এখন বিশেষ এম্বুলেন্স এম্বুলেন্সখন দেখি আপোনালোকে ভুল নকৰিব যে কৰোনা ৰোগী বা কোনো ৰোগীক কঢ়িয়াবলৈ এইখন ইয়াত ৰাখি থোৱা হৈছে তেনে মুঠেই নহয় এই এম্বুলেন্সখনত আছে এবিধ বিশেষ সামগ্ৰী হয় এইখন এখন বিশেষ এম্বুলেন্স যদি ইয়াৰ ভিতৰত কৰোনা আক্ৰান্ত ৰোগী আছে বুলি ভাবিছে তেন্তে আপুনি ভুল ভাবিছে এম্বুলেন্সৰ দৰ্জা খুলিলে ওলাই পৰিব আচল ৰহস্য চাওক কোনো ৰোগী নহয় ভিতৰত আছে শাক-পাচলি মাছ মাংস লকডাউনৰ সময়তো গুৱাহাটীত এনে ধৰণে একাংশ অসাধু চক্ৰই চলাইছে ব্যৱসায় ৰব আছে কুকুৰাও পুনৰ এবাৰ চাওক কি আছে ভিতৰত ৰঙালাও ভাতকেৰেলা জলকীয়া নহৰু আৰু যে কটকি ৰাস্তাত পৰি থকা সৌ যে নেমুৰ বস্তাটো দেখিছে কিয়াও আছিল এম্বুলেন্সৰ ভিতৰতে বৃহস্পতিবাৰে পুৱাই গণেশগুৰিত এই এম্বুলেন্সৰ ভিতৰত লকডাউনৰ মাজতে বজাৰ বহাইছিল একাংশই খবৰ পোৱা মাত্ৰকে আহি উপস্থিত হ'ল দিছপুৰ আৰক্ষী আৰক্ষীৰ বাহন দেখা মাত্ৰকে এম্বুলেন্সৰ চালকসহ আটাইবোৰ পলায়ন কৰে ঘটনাস্থলীৰ পৰা গোপনীয়ভাৱে খবৰ পোৱা গৈছিল যে এখন এম্বুলেন্সৰ ভিতৰত কিছুমান মাছ মাংস চব্জি কিবা বিক্ৰী কৰি ৰখা বুলি খবৰ পাইছিলোঁ আৰু এতিয়া আমি আহিলোঁ পাৰ্টিলৈ আহিলোঁ আৰু দেখোঁ যে আমাক দেখি ইতিমধ্যে মানুহবিলাক পলাইছে কিন্তু এম্বুলেন্সৰ ভিতৰত চব্জি কিছুমান পোৱা গৈছে যিহেতু লকডাউন চলি আছে লকডাউনত তেওঁলোকে তেনেকুৱা কোনো ধৰণৰ বস্তু বিক্ৰী কৰিব নোৱাৰিব তেতিয়া এম্বুলেন্সৰ ভিতৰত গতিকে এইটো আমি এতিয়া চেজ কৰি লৈ যাম AS01JC 8718 নম্বৰৰ এই এম্বুলেন্সখনৰ চালক অবনী দাস এম্বুলেন্সখনৰ স্বত্বাধিকাৰী লোহিত দাস চাওক এম্বুলেন্সখনৰ নাই কোনো ইঞ্চুৰেঞ্চ নাই কোনো বৈধ নথিপত্ৰ দিছপুৰ আৰক্ষীয়ে এম্বুলেন্সসহ আটাইবোৰ সামগ্ৰী জব্দ কৰাৰ লগতে চলাই আছে তদন্ত কেমেৰা পাৰ্চন বিপ্লৱৰ সৈতে গুঞ্জন কলিতা আৰু ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ডিব্ৰুগড় ধৰ্মীয় অনুষ্ঠানত যুৱকৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ মিচিং সম্প্ৰদায়ৰ পবিত্ৰ মৰুংগৃহৰ ওপৰত ওলাল মৃতদেহ আৰু পৰিচয় উদ্ধাৰ হোৱা নাই এতিয়ালৈকে এই মৃতদেহটো আৰু আমি জনাইছো ডিব্ৰুগড় আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰিছে ধৰ্মীয় অনুষ্ঠানত যুৱকৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে ডিব্ৰুগড়ৰ মিচিং সম্প্ৰদায়ৰ পবিত্ৰ গৃহত এই ঘটনা সংঘটিত হৈছে এটা উৱলি যোৱা মৃতদেহ উদ্ধাৰ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে মুৰুং ভৱনৰ পুথিভঁৰালত উদ্ধাৰ হৈছে মৃত যুৱকজন আৰু দৃশ্য আমি দেখুৱাইছো কেইদিনমান পূৰ্বে এই যুৱকজনক হত্যাৰ সন্দেহ কৰিছে স্থানীয় লোকে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী অনুসন্ধান অব্যাহত আছে লকডাউনৰ বাবে ধৰ্মীয় অনুষ্ঠান বন্ধ হৈ আছিল আৰু বন্ধ হৈ থকাৰ বাবে কোনোৱে গম পোৱা নাছিল যে এটা মৃতদেহ তাত পৰি আছে বহুদিন ধৰি এতিয়ালৈকে মৃত যুৱকজনৰ পৰিচয় জানিব পৰা হোৱা নাই খুব বেয়া লাগিছে কি কেনেকৈ হৈছে আমি একো ধৰিব পৰা নাই এইটো কেনেকৈ উদ্ধাৰ কৰি মানে ইয়াত কেনেকৈ ইয়াত মানুহ সোমালে সেইটো এটা বিচাৰ্যৰ বিষয় বাহিৰৰ পৰা আমি বন্ধ হৈ আছে আমাৰ তলা এতিয়াও আমাৰ হাততে আছে চাবিও আমাৰ হাততে আছে ক'ত কেনেকৈ সোমাইছে কিন্তু ওপৰত অৱশ্যে কিবা এজবেষ্টা ভিতৰৰ ওপৰত ভাঙা আছে মই পানী টেংকিটো চাব যাওঁতে তাত দেখিছোঁ গোন্ধ হোৱাৰ কাৰণে চালোঁ মানে কি বস্তু হয়নো ইমান গোন্ধাইছে বুলি তেতিয়া মই জুমি চালোঁ তেতিয়া দেখা পালোঁ মানে খিৰিকীখনত আৰু ওপৰফালৰ মানুহ পৰি থকা দেখিলোঁ তাত বৃহৎ পুঁজিপতিক খিলঞ্জীয়াৰ ভূমি গতাই দিয়া কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে উত্তাল ৰাজ্য কৃষকৰ ভূমি পুঁজিপতিক হস্তান্তৰ তীব্ৰ বিৰোধিতা বিৰোধীৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিৰোধীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ
বিজেপি চৰকাৰ খিলঞ্জীয়া বিৰোধী চৰকাৰৰ বিৰুদ্ধে বিৰোধীৰ গৰ্জন ক'ত হেৰাল জাতি মাটি ভেটিৰ শ্লোগান বৃহৎ পুঁজিপতিক খিলঞ্জীয়াৰ কৃষিভূমি কটোৱাৰ কেবিনেট সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা বিৰোধীৰ উদ্যোগ নীতি সম্পৰ্কীয় অধ্যাদেশে জাতি মাটি ভেটিৰ শ্লোগানক সৰ্বকালৰ বাবে কবৰ দিব বুলি সমালোচনা কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ অধ্যাদেশ যুগে যিটো ঘোষণা কৰিলে ইয়াৰ যোগেদি অসমত জাতি মাটি ভেটি সৰ্বকালৰ বাবে কবৰ দিয়া হয় উদ্যোগ প্ৰতিষ্ঠাৰ বাবে এতিয়া নালাগে কোনো অনুমতি 3 বছৰলৈ প্ৰয়োজন নাই প্ৰমাণপত্ৰৰ কোনো সেউজ সংকেত অবিহনেই বৃহৎ পুঁজিপতি গোষ্ঠীয়ে য'তেই ইচ্ছা কৰে ততেই প্ৰতিষ্ঠা কৰিব পাৰিব উদ্যোগ এই সিদ্ধান্তই চৰকাৰৰ 6 নম্বৰ দফা ৰূপায়ণৰ অংগীকাৰ নস্যাৎ কৰা বুলিও মন্তব্য কৰে ৰিপুণ বৰাই যিটো উদ্যোগ নীতি ঘোষণা কৰিছে এইটো অসমৰ বাবে আত্মঘাতী কি কাৰণে আত্মঘাতী ইয়াত কোনো অনুমতিৰ প্ৰয়োজন নাই কা আন্দোলনৰ ভৰপৰ সময়ত খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰিবলৈ সিদ্ধান্ত লৈছিল চৰকাৰে 2019 চনৰ 21 ডিচেম্বৰৰ কেবিনেট বৈঠকত বিজেপি চৰকাৰে প্ৰণয়নৰ সিদ্ধান্ত লৈছিল খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ আইন কিন্তু কৰোনাৰ বাবে কা আন্দোলন সামকটাৰ পাছতেই উলুটা খৰ মাৰিলে একেখন চৰকাৰে খিলঞ্জীয়াক প্ৰবঞ্চনা কৰি জাৰি কৰা অধ্যাদেশে বিজেপি চৰকাৰৰ মিথ্যাচাৰ উদঙাই দিয়া বুলি সমালোচনা জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ অসমৰ খিলঞ্জীয়াৰ লগত সম্পূৰ্ণ এটা প্ৰবঞ্চনা আৰু আমাৰ নেতাসকল কিমান মুচিয়ালীয়া সেইটোহে প্ৰমাণ কৰিলে 21 ডিচেম্বৰ 2019ত কা আন্দোলন চলি থকাৰ অৱস্থা অসম কেবিনেটে নিৰ্ণয় ল'লে যে ভূমি হস্তান্তৰ হ'ব কেৱল খিলঞ্জীয়াৰ মাজত আৰু এই সন্দৰ্ভত তেওঁলোকে এখন আইন আনিব আগন্তুক বিধানসভা অধিৱেশনত য'ত এনেকুৱা এখন আইন আনিব য'ত খিলঞ্জীয়াৰ মাজত ভূমি হস্তান্তৰ হ'ব পাৰিব আৰু বাহিৰা মানুহে কোনো ক্ৰয় কৰিব নোৱাৰে আৰু এইটো এনাউন্সমেণ্ট কৰিছিলে স্বয়ং ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এনেকুৱা জাঠি দি চকু পকাই যেনেকৈ তেওঁ কথাখিনি কয় তেনেকৈ কৈছিলে যেন তেওঁ শিলৰ কথাখিনি যেন শিলৰ ৰেখা শীঘ্ৰেই বৃহৎ পুঁজিপতিয়ে মাটি দখল কৰাৰ বাবেই অচিৰেই ঘৰতেই অঘৰী হ'ব খিলঞ্জীয়া অসমীয়া কেবিনেট বৈঠকত উপস্থিত থকা 3 মন্ত্ৰীৰ নীৰৱতাই অসম গণ পৰিষদ দলৰ চৰিত্ৰ পুনৰবাৰ উদঙাই দিয়া বুলি মন্তব্য দেৱব্ৰত শইকীয়াৰ এটা আত্মঘাতী জাতি ধ্বংসকাৰী সিদ্ধান্ত এই বিজেপি চৰকাৰখনে লৈছে আৰু এনে কাম অসমৰ কোনো শুভাকাংক্ষী দলে কেতিয়াও কৰিব নোৱাৰে বিৰোধীৰ এই সমালোচনাক প্ৰত্যুত্তৰ ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তৰ মুখপাত্ৰগৰাকীৰ মতে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বিকাশৰ বাবেহে এই অধ্যাদেশ ইয়াৰ অধীনত দখল কৰিব পাৰিব ন্যূনতম পৰিমাণৰ ভূমি আনকি বহিৰাজ্যৰ পৰা উভতি অহা হাজাৰ হাজাৰ যুৱকৰ সংস্থাপনত এই নৱতম অধ্যাদেশ সহায়ক হ'ব বুলি ক'লে সুভাষ দত্তই এইখন চৰকাৰ যেনেকৈ অসমৰ কৃষক ৰাইজৰ স্বাৰ্থত এইখন চৰকাৰে যেনেকৈ কাম কৰিছে ঠিক তেনেকৈ অসমত উদ্যোগ প্ৰতিষ্ঠানবিলাক স্থাপন কৰাৰ কাৰণে আমাৰ চৰকাৰখনে কিন্তু সমানে চেষ্টা কৰিছে আৰু এই এমেণ্ডমেণ্টটো বৃহৎ উদ্যোগৰ কাৰণে নহয় এইটো হেভি ইণ্ডাষ্ট্ৰিৰ কাৰণে নহয় এই এমেণ্ডমেণ্টটো হৈছে বা এই যিটো এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম হৈছে এইটো MSMEৰ কাৰণে এইটো ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ কাৰণে আৰু ৰাইজৰ আগত এই কথা বতৰাবিলাক লৈ বিভ্ৰান্তি সৃষ্টি কৰিব নাপায় নহয় কাৰণ এতিয়া যদি ইয়াত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ যদি স্থাপন নহয় এই আমাৰ যুৱক যুৱতীসকলে ক'ত সংস্থাপন পাব আজি কেৰালাৰ পৰা যিবিলাক ঘূৰি আহিছে তামিলনাডুৰ পৰা যিবিলাক ঘূৰি আহিছে বা আজি আমাৰ মহাৰাষ্ট্ৰৰ পৰা যিসকল ঘূৰি আহিলে এইসকলেতো তাত গৈতো MSMEতে কাম কৰি আছে কিন্তু বিজেপি নেতৃত্বৰ ভাষ্যত আশ্বস্ত হোৱা নাই বিৰোধী বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন ঠাইত বিৰোধীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ কৃষকক মাধমাৰ দি জাৰি কৰা অধ্যাদেশৰ লগতে ইন্ধনজাত সামগ্ৰীৰ তীব্ৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত চৰকাৰৰ বিৰুদ্ধে সৰফল বিৰোধী ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট লকডাউনে আমনি কৰিছে এজন বিধায়কক কামৰূপ মহানগৰ জিলাৰ বিধায়কজনে ভংগ কৰিলে লকডাউন এখন বাইকত উঠিল 2জন আৰোহী উপলুঙা কৰিলে কৰোনা বিৰোধী সজাগতা লকডাউন ভাল নোপোৱা বিধায়ক হাতত ছাতি লৈ বাইকৰ পিছফালে উঠি চফৰ বিধায়কৰ খুদ শাসকীয় দলৰ বিধায়কে ভৰিৰে মোহাৰিলে চৰকাৰী নীতি নিয়ম প্ৰচণ্ড বৰষুণৰ মাজে মাজে তীব্ৰবেগী বাইকত লং পেণ্ট কুচাই ছাতি লৈ যাত্ৰা কৰা কোনো এইগৰাকী জনপ্ৰতিনিধি এওঁ পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা মহামাৰী কৰোনা সংহাৰৰ বাবে সমগ্ৰ কামৰূপ মহানগৰ জিলাত বলবৎ হৈ আছে কঠোৰ লকডাউন তাৰ মাজতে লকডাউন ভংগ কৰি দেখুৱাই দিলে বিধায়ক কলিতাই
সম্প্ৰতি ৰাজ্যত এখন বাইকত 2জন আৰোহী উঠাত নিষেধাজ্ঞা আৰোপ কৰি থৈছে পৰিবহণ বিভাগে। কিন্তু নাই, এওঁ ভাল পোৱা নাই। এখন বাইকত 2জন আৰোহী, মূৰত নাই হেলমেট। গল্পতাৰূপে মাস্ক ব্যৱহাৰ কৰিছে বাইক চালকজনে। এইবাৰ চাওক আন এক দৃশ্য। য'তেই মানুহ লগ পাইছে তাতেই বাৰ্তালাপ কৰি গৈছে বিধায়কজনে। কিন্তু অধিকাংশ লোকৰ মুখতেই নাই মাস্ক, নাই সামাজিক দূৰত্ব। এইবাৰ চাওক বিধায়ক কলিতাৰ হাংগু পাংগুসকলক। এখন বাইকত 2জনকৈ আৰোহী, কোনো এজনৰো মুখত নাই মাস্ক। আইন প্ৰণেতাজনেই যেতিয়া আইন ভংগ কৰে, ৰাইজক সজাগ কৰাজনেই যেতিয়া সজাগ নহয়, তেতিয়া কি হ'ব পাৰে বাৰু সাধাৰণ প্ৰজাৰ? বুজাজনেহে বুজিব এইবোৰ কথা। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। আৰু এবাৰ ক'ব লৈছোঁ ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ খবৰ। উজনিৰ পৰা নামনিলৈ ৰাজ্যত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি। চৌদিশে বৰ্ণাঢ্যৰ হাহাকাৰ। এই পৰ্যন্ত বানত মৃত্যু হৈছে 33জনকৈ লোকৰ। ৰাজ্যৰ 23 জিলাত অপৰিৱৰ্তিত বান পৰিস্থিতি। বানত মৃত্যু 33জন লোকৰ। চৌদিশে হাহাকাৰ, বন্যাৰ্তৰ। এয়া জাগিৰোডৰ দৃশ্য। এসপ্তাহ ধৰি পথৰ কাষত আশ্ৰয় ল'বলগীয়া হৈছে শান্তিপুৰ গাঁৱৰ বন্যাৰ্তই। আপোন ঘৰখন এৰি শিবিৰত অতিবাহিত কৰিবলগীয়া হৈছে দিন। ঘৰৰ সকলো সামগ্ৰী চাঙত তুলি অনাহাৰে অৰ্ধাহাৰে চলাইছে জীৱন সংগ্ৰাম। বৰ্তমান আমি শিবিৰত আছোঁ ৰাস্তাৰ ওপৰত। ইয়াকে আৰু আপোনাক কি ক'ম, এই যেনে আমাক কিবা এটা আমাক চৰকাৰৰ ফালৰ পৰা আমাক কিবা এটা আমি অলপ দান সাহায্য পাব লাগে, তাৰ বাহিৰে মই টানি অনুৰোধ জনাইছোঁ। আজি এসপ্তাহমান হৈছে। এসপ্তাহৰ পৰা আপোনালোকে ইয়াতে আছে? ইয়াতে আছোঁ, মানে বৰষুণ পৰি আছে, পানী উঠিয়ে আছে। শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিত বিগত 10 দিনে অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি। ব্ৰহ্মপুত্ৰৰ বিধ্বংসী বানত বৰচলাৰ 1 নং বচা শিমলু, 2 নং বছৰ শিমলু, ফাৰ্চি ফাৰ্ম, হাতীভুৰি জান, গৰৈমাৰী পথাৰ, 1 নং চিতলমাৰী, মৰিশালী আদিকে ধৰি বহুকেইখন গাঁও আজিও জলমগ্ন হৈ আছে। বৰচলাৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ লোকসকলৰ মাজত এতিয়া তীব্ৰ খাদ্য সংকট হোৱাৰ লগতে শিশু খাদ্য, খোৱাপানীৰো অভাৱ ঘটিছে। নিউজ 18ত এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে বৰচলাৰ বানাক্ৰান্তৰ কাষত উপস্থিত হয় অঞ্চলটোৰ সমাজকৰ্মী হেমন্ত অধিকাৰী। বানাক্ৰান্তৰ কাষত উপস্থিত হৈ অধিকাৰীয়ে অৱস্থাৰ বুজ লোৱাৰ লগতে কিছু খাদ্য সামগ্ৰীও যোগান ধৰে। অপৰিৱৰ্তিত গোৱালপাৰাৰ বান পৰিস্থিতি। গোৱালপাৰা চহৰৰ ভাটিপাৰা আৰু বদলমাৰী চৰৰ 500তকৈ অধিক পৰিয়ালৰ ঘৰ ইতিমধ্যে বানপানীয়ে প্লাবিত কৰিছে। বানপীড়িত লোকৰ দুখ দুৰ্দশা দেখি গোৱালপাৰা যুৱ ছাত্ৰ নেতা আমিনুল হকে 500 পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে। বানে জুৰুলা কৰা নলবাৰীত অব্যাহত আছে বানৰ তাণ্ডৱ। বানত বুৰ গৈছে কমৰকুচি আৰক্ষী থানা। থানাখনৰ আৰক্ষী জোৱানসকল থকা কোৱাৰ্টাৰৰ বাহিৰে ভিতৰে এতিয়া কেৱল পানী আৰু পানী। পানীৰ মাজতে সাপ, বেং আদিৰে সহাৱস্থান কৰিব লগা হৈছে জোৱানসকলে। বৰষুণ হোৱাৰ এদিন পিছৰ পৰাই মানে বানপানী। যিহেতু আপোনালোকৰ বিচনালৈকে পানী উঠিছে, আপোনালোকে বৰ্তমান ক'ত আশ্ৰয় ল'ব লগা হৈছে? আশ্ৰয় মানে ইয়াতে আছোঁ, আৰু মানে কিছু লোক আৰু বেলেগ এটা ৰুমলৈ মানে গৈছে, আৰু তাতো জাগা নাই। জাগা নহ'লে কি কৰিব আৰু এনেকৈ ডিউটি কৰি আছোঁ আৰু। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। কাজিৰঙাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিলে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। বন বিভাগৰ শীৰ্ষ বিষয়াৰ লগত বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে। উল্লেখ কৰিব পাৰি যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বান পৰিস্থিতি কিছু স্থিৰ অৱস্থালৈ আহিছে যদিও বৰ্তমানো জলমগ্ন ৰাষ্ট্ৰীয় উদ্যানখনৰ 70%তকৈ অধিক অংশ, যাৰ বাবে বানৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই আহিব নোৱাৰা বহু বন্যপ্ৰাণীয়ে এতিয়াও আশ্ৰয় লৈ থাকিবলগীয়া হৈছে ৰাষ্ট্ৰীয় উদ্যানৰ হাইলেণ্ডৰ সমীপত। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে ৰাষ্ট্ৰীয় উদ্যানখনত 22 কিলোমিটাৰ পথ হাইলেণ্ডলৈ উন্নীতকৰণৰ বাবে কেন্দ্ৰৰ অনুমোদন লাভ কৰিছে। কৰোনা সংক্ৰমণৰ বাবে কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰ যথেষ্ট লোকচানৰ সন্মুখীন হৈছে বুলিও তেওঁ মত ব্যক্ত কৰে। এইবাৰ আৰু অলপ ইম্প্ৰুভ কৰাৰ কাৰণে আমি অলপ চেষ্টা চলাইছিলোঁ, আৰু এই চেষ্টাৰ জৰিয়তে আমি দেখিলোঁ যে আমি কিছু ঠাইত ছাকচেছফুল হৈছোঁ। এই বানপানীৰ কবলত পৰি 18
প্ৰাণীৰ নিধন হ'ল তাৰ ভিতৰত এটা ৰাইনো আছে ৰাইনোটো এইজেড আছিল আৰু তেওঁৰ এইজ প্ৰব্লেমৰ কাৰণে তেওঁ ঢুকাইছে বাকি যেটো যিসকল আছে তাৰ ভিতৰত কিছুমান মানে জলত ডুবি মৰিলে আৰু কেইটা 5-6টা মান এক্সিডেণ্টত মৰিলে যে কোনো ঠাইত কোনো আমাৰ কমতি আছে নেকি যে আৰু কিবা ব্যৱস্থা ল'ব লাগিছিল ল'লে ভাল আছিল এইবিলাক গোটেইখিনি পৰ্যালোচনা কৰাৰ কাৰণে আমাৰ কাজিৰঙা ডিৰেক্টৰ বা অথৰিটিৰ লগতে বহি আমি তেওঁলোকৰ লগত কথা পাতিছোঁ মহামাৰী মহাকাল কৰোনাৰ গ্ৰাসত পৰিছে অসম ইজনৰ দেশৰ পৰা সিজনলৈ এতিয়া সংক্ৰমিত হৈছে মহামাৰী কৰোনা জিলাই জিলাই বৃদ্ধি হৈছে কৰোনা আক্ৰান্ত লোকৰ সংখ্যা মহামাৰীৰ মহাকাল কৰোনাৰ গ্ৰাসত অসম ইজনৰ পাছত সিজন আক্ৰান্ত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত পুনৰ এজন কয়দীৰ দেহত ধৰা পৰিল মহামাৰী কৰোনাৰ অৱস্থিতি আক্ৰান্ত কয়দীজনৰ নাম নজমুল আলী বলৎকাৰৰ গোচৰত গ্ৰেপ্তাৰ কৰি বিগত 26 জুনত 25 বছৰীয়া যুৱকজনক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল গীতানগৰ থানাৰ আৰক্ষীয়ে 26 তাৰিখে গ্ৰেপ্তাৰ পৰৱৰ্তী পৰ্যায়ত যি তেখেতসকলৰ কাম কাজ আছে জেললৈ পঠোৱা জেল হাজতলৈ পঠোৱাৰ কাম কাজৰ সময়তে তেখেতৰ পৰা সব গ্ৰহণ কৰিছিল আৰু কেন্দ্ৰীয় কাৰাগাৰলৈ আনি তেখেতক আইচোলেশ্যনত ৰাখিছিল যদিও তেখেতৰ দেহত যোৱাকালি নিশা ঘোষণা হোৱাৰ লগে লগে তেখেতৰ দেহত কোভিড-19 পজিটিভ ওলাই পৰে কৰোনাত আক্ৰান্ত বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদতে থকা উপ পঞ্জীয়কৰ কাৰ্যালয়ৰ কৰ্মচাৰী বুধবাৰৰ কাৰ্যালয়লৈ অহা তপন কুমাৰ সাহা নামৰ কৰ্মচাৰীজন আক্ৰান্ত হোৱাৰ পাছতে লাগিছে হাহাকাৰ আক্ৰান্ত লোকজন নাপিত সঞ্জীৱ ঠাকুৰৰ সংস্পৰ্শলৈ অহাৰ সন্দেহ কৰা হৈছে ইয়াৰ উপৰি বিশ্বনাথত নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে আন 10জন ৰঙিয়াত গুৱাহাটীৰ পৰা যোৱা যুৱকৰ দেহত ধৰা পৰিল কৰোনাৰ অৱস্থিতি আক্ৰান্ত যুৱকজন কৰাৰাৰ গড় ভিতৰৰ আকাশজ্যোতি হালৈ ওৰফে বুলন হালৈ আকাশজ্যোতি চালৈ 18 বছৰ তেওঁ গুৱাহাটীত মানে এখন ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত আছিলে তেওঁ যোৱা 26 তাৰিখে গুৱাহাটীৰ পৰা সোৱাব দি পেলাই তেওঁ ইয়াত ঘৰত আহিছিলে আজি তেওঁ যোৱাকালি ৰাতি প্ৰায় 9টা মান বজাত তেওঁৰ যিটো সোৱাব দিছিলে সেইটো ইয়াত পজিটিভ বুলি আহে দক্ষিণ কামৰূপৰ নগৰবেৰাৰ টোপামাৰীত কৰোনাত আক্ৰান্ত হ'ল এটি শিশু যাতায়াতৰ দুৰৱস্থাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণত যথেষ্ট পলম হ'ল আক্ৰান্ত শিশুটিক কোনো ট্ৰেভেল হিষ্ট্ৰী নাই ল'ৰাটো আমাৰতো ইয়াতে কোৱাৰ্টাৰত আমি একেলগে খেলি থাকোঁ সিহঁতৰ লগতে পুৰা ষ্টাফৰ লগতে আমি মিক্স আপ হৈ আছোঁ আজি খবৰটো আহিলে ল'ৰাটোৰ পজিটিভ ওলাইছে কিন্তু একোৱেই নাই লক্ষণ চৰ্দি জ্বৰ কাহ কোনো ধৰণৰ কৰোনাৰ চাইন চিমটম একোৱেই নাই মই এতিয়ালৈকে ল'ৰাটোক গুৱাহাটীলৈকে পঠিয়াবৰ ব্যৱস্থা কৰিব পৰা নাই চাৰিওফালে পানী আহিছে ইয়াতে নৌকাৰ ব্যৱস্থা নাই নৌকাও পোৱা নাই ইফালে গণসংক্ৰমণৰ আশংকাত আতংকিত গোৱালপাৰাৰ টুকুৰাৰ ৰাইজ কৰোনা পজিটিভ এগৰাকী ৰোগী 3 দিন আশ্ৰয় গ্ৰহণ কৰা এখন গাঁৱৰ এটা মাত্ৰ পৰিয়ালকে হোম কোৱাৰেণ্টাইন কৰিছে যদিও পৰিয়ালটোৱে পালন কৰা নাই প্ৰশাসনৰ কোনো নীতি নিৰ্দেশনা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু দিনটোৰ শিৰোনামৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হৈছে খন্তেক বিৰতিৰ পাছত পুনৰ আহিছোঁ দিনটোৰ শিৰোনামৰ মাজলৈ লকডাউনত এতিয়া বিদ্যালয় বন্ধ কি কৰি সময় পাৰ কৰিছে শিশুসকলে কোনোবাই যদি ঢকুৱাত উঠি আনন্দ লাভ কৰিছে কোনোবাই আকৌ চাইকেলৰ ফটা টায়াৰ চলাই সমনীয়াৰ সৈতে কৰিছে ৰেচিং প্ৰতিযোগিতা লকডাউনত বিদ্যালয় বন্ধ কি কৰি সময় পাৰ কৰিছে শিশুসকলে কোনোবাই যদি ঢকুৱাত উঠি আনন্দ লাভ কৰিছে কোনোবাই আকৌ চাইকেলৰ ফটা টায়াৰ চলাই সমনীয়াৰ সৈতে কৰিছে ৰেচিং প্ৰতিযোগিতা ৰছী টনা কাবাডী কুটকুট ধূলি মাটিৰে ভাত ৰন্ধা দৰা কইনা সাজি বিয়া পতা আদি খেল খেলি সমনীয়াৰ লগত সময় পাৰ কৰিছে এই সকল শিশু কিশোৰ কিশোৰীয়ে প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নৰ পিছতো মোবাইল কম্পিউটাৰ বিহীনভাৱে আজিও ধূলিবালি খেলিয়ে সময় পাৰ কৰিছে ধনশিৰি মহকুমাৰ বিভিন্ন প্ৰান্তৰ গ্ৰামাঞ্চলৰ বহু শিশুৱে যি সময়ত অধিকাংশ নগৰাঞ্চলৰ কণ কণ শিশুৱে সময় পাৰ কৰিবলৈ বাছি লৈছে মোবাইল কম্পিউটাৰ টিভি ভিডিঅ' গেমকে আদি কৰি বিভিন্ন ইলেক্ট্ৰনিক খেল আৰু মনোৰঞ্জনৰ সামগ্ৰী
সেই সময়ত ধনশিৰিৰ চুঙাজনত দেখা গৈছে এই বিপৰীত দৃশ্য। তথাকথিত আধুনিক সমাজ আৰু নগৰাঞ্চলৰ বাবে প্ৰায় পাহৰণিৰ গৰ্ভলৈ যোৱা এনে খেলসমূহ এতিয়া জীয়াই আছে গ্ৰাম্যাঞ্চলৰ এই শিশুসকলৰ মাজত, যিয়ে শিশুৰ শাৰীৰিক মানসিক বিকাশতো কৰিছে সহায়। সৰু পথাৰৰ পৰা দেৱাশিষ গৌতম, নিউজ 18 অসম নৰ্থ ইষ্ট। ব্যক্তিগত চিকিৎসালয়তো হ'ব কৰোনা ৰোগীৰ চিকিৎসা। ব্যক্তিগত চিকিৎসালয়ৰ স্বত্বাধিকাৰীৰ সৈতে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক। কৰোনা ৰোগীৰ চিকিৎসাৰ বাবে বিশেষ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। স্বাস্থ্যমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি জনাইছে ব্যক্তিগত চিকিৎসালয়ৰ স্বত্বাধিকাৰীসকলে। চৰকাৰী চিকিৎসালয়ত বিচনাৰ নাটনি হোৱাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে। আৰু যেহেতু চৰকাৰী চিকিৎসালয়ত বিচনাৰ অভাৱ ঘটিছে, প্ৰতিদিনে বৃদ্ধি হৈছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা, আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত চিকিৎসালয়ৰ স্বত্বাধিকাৰীসকলৰ সৈতে বৈঠক অনুষ্ঠিত হৈছে, য'ত হিমন্ত বিশ্ব শৰ্মাই অনুৰোধ জনাইছে যাতে কৰোনাৰ চিকিৎসা ব্যক্তিগত চিকিৎসালয়তো কৰিব পৰা যায়। কাজিৰঙাত ন-ভূঁই উৎসৱ। একেলগে পথাৰত নামিল কেইবাগৰাকীও কৃষক। দুগুণ উৎসাহেৰে পথাৰত ভূঁই ৰুলে জাক জাক ৰোৱনীয়ে। কাজিৰঙাত ভূঁই ৰোৱা উৎসৱ। একেলগে পথাৰত নামিল কেইবাগৰাকীও কৃষক। দুগুণ উৎসাহেৰে পথাৰত জাক জাক ৰোৱনী। অখিল গগৈৰ অবিহনে এইবাৰ কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত পালন কৰা হ'ল ন-ভূঁই উৎসৱ। লকডাউনৰ মাজতে বিগত বৰ্ষৰ দৰে চলিত বৰ্ষতো ন-ভূঁই উৎসৱৰ আয়োজন কৰিলে কাজিৰঙা জাতীয় অৰ্কিড উদ্যানে। বুধবাৰে উদ্যানৰ পথাৰত অসমত হেৰাই যোৱাৰ উপক্ৰম হোৱা বিভিন্ন প্ৰজাতিৰ ৪৭ বিধ ধানৰ ভূঁই ৰুই ন-ভূঁই উৎসৱৰ শুভাৰম্ভ কৰে উদ্যানৰ সচিব ৰতন দাৱে। বিগত বৰ্ষৰ দৰে এইবাৰো আমি কাজিৰঙা জাতীয় অৰ্কিড উদ্যানে ন-ভূঁই উৎসৱ পালন কৰিছোঁ। আজি আমি ভূঁই ৰুই আজি এই ন-ভূঁই উৎসৱ পালন কৰিছোঁ। ইফালে কৃষি পথাৰৰ পৰাই অসম চৰকাৰক অখিল গগৈ মুক্তিৰ প্ৰসংগ উত্থাপন কৰে ৰতন দাৱে। থলুৱা সম্পদৰ সংৰক্ষণত অগ্ৰণী ভূমিকা লোৱা অখিল গগৈ শীঘ্ৰে মুকলি কৰি দিবলৈ দাবী জনায় ৰতন দাৱে। আমি এই পথাৰৰ পৰাই আজি আমি দাবী জনাওঁ যে অখিল গগৈক অতি শীঘ্ৰে মুকলি কৰি দিব লাগে, আৰু অখিলৰ দৰে এনেকুৱা থলুৱা সম্পদ সংৰক্ষণ কৰা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যি এই থলুৱা বীজৰ সংৰক্ষণ, থলুৱা সম্পদৰ যি সংৰক্ষণ, এই যিটো ধাৰা, এই ধাৰাটোক আচলতে চৰকাৰে মাৰি দিব খুজিছে। উল্লেখ কৰিব পাৰি যে নৱপ্ৰজন্মক খেতিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ কৃষক নেতা অখিল গগৈয়ে বিগত বৰ্ষৰ পৰা অৰ্কিড উদ্যানত আৰম্ভ কৰিছিল ন-ভূঁই উৎসৱ। কিন্তু কৃষক নেতাগৰাকী জেলত থকাৰ লগতে কৰোনা মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ অনুষ্টুপীয়াকৈ আয়োজন কৰে ন-ভূঁই উৎসৱ। কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। তিনিভাগত বিভক্ত অসমৰ বিজেপি নিজৰ মাজৰ শত্ৰুতাই গাদীচ্যুত কৰিব দলটো, কিন্তু তাৰ পূৰ্বে বিজেপিয়ে অসমত নিচিহ্ন কৰিব আঞ্চলিক দল এজিপিক। এই ভাষ্য দলত ত্যাগী এগৰাকী বিজেপি নেতাৰ। আৰু এই প্ৰতিবেদনৰ বিদায় লৈছো দিনটোৰ শিৰোনামৰ পৰা। নমস্কাৰ। প্ৰাক্তন সাংসদ আৰ পি শৰ্মাৰ মহাবিস্ফোৰণ। তিনিভাগত বিভক্ত অসম বিজেপি। এভাগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, দ্বিতীয় ভাগত হিমন্ত বিশ্ব শৰ্মা, আৰু তৃতীয়টো ভাগত অৰিজিনেল বিজেপি। ইয়াত এতিয়া বিজেপিত একচুৱেলি 3 ভাগত বিভক্ত আছে। গভৰ্ণমেণ্টৰ ভিতৰত দুই ভাই মাজত ৰাম আৰু লক্ষ্মণৰ মাজত যুঁজ আছে। আজি কলিযুগৰ ৰাম লক্ষ্মণৰ মাজত যুঁজ আছে ৰাজনীতি ক্ষমতা লৈ। আৰু এটা গ্ৰুপ আছে পুৰণা বিজেপি, যিসকলে বিজেপি বনালে সেই পুৰণা মানুহ লাঞ্ছিত বঞ্চিত হৈ আছে। তেওঁলোকে বিচাৰে যে কোনোবা দিন বিজেপি ভাল হ'ব নেকি। বিজেপিৰ প্ৰধান শত্ৰুই হ'ল খুদ বিজেপি দল। এই চাঞ্চল্যকৰ অভিযোগ তেজপুৰৰ প্ৰাক্তন সাংসদ তথা বৰ্তমানৰ কংগ্ৰেছ নেতাগৰাকীৰ।
অগপক নিশেষ কৰাই বিজেপি দলৰ প্ৰধান এজেণ্ডা। এই এজেণ্ডাৰেই অগপৰ লগ লাগিছিল বিজেপি। চৰকাৰ গঠনৰ পাছত প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত বিজেপিৰ এই এজেণ্ডা। আগন্তুক নিৰ্বাচনত কোনো অস্তিত্বই নাথাকিব অসম গণ পৰিষদৰ। কিন্তু বিজেপি আৰু অগপক খুৰধাৰ সমালোচনা কৰিলেও আৰ পি শৰ্মাই প্ৰশংসাৰে উপচাই পেলালে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক। মহন্ত ডাঙৰীয়াটো চাওক, যিমানে কোনোবাই তাৎসল্য কৰি এদিন টিভিত শুনিছোঁ মই মহন্ত প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ বিৰুদ্ধে তাৎসল্য কৰা শুনিছোঁ কোনো বিজেপি নেতা পালি নেতাই। এইটো কৰিব নালাগে। কিয় যিমানেই যি কওক আজি মহন্ত ডাঙৰীয়াৰ ষ্টেটাছ পাবলৈ অসমত আৰু হয়তো এই যুগত নহ'ব পাৰে, অহা যুগতো হয় নহয় ডাউট আছে। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰোধিতা আৰ পি শৰ্মাৰ। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰে এহাতে ৰাইজক মাধমাৰ সোধাই আনহাতে সাহায্যৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ কাণ্ডক হাস্যকৰ আখ্যা প্ৰাক্তন সাংসদগৰাকীৰ। আজি দাম চাওক, পেট্ৰল ডিজেলৰ দাম চাওক। ডিজেল আৰু পেট্ৰল দাম যেতিয়া বঢ়াই দিয়ে আপুনি, কোনজন ব্যক্তিয়ে কম দামত বস্তু পাব কওকচোন? এজনী গৃহিণীয়ে কেনেকৈ চলাব? আটাই হোক, চেনি হোক, চাউলে হোক, মিঠাতেলে হোক, মাছে হোক, সবটো দাম বাঢ়ি গ'ল। ট্ৰাকের ভাড়া বাড়ি যাব। আজ যদি 1000 টাকা আনে পার কুইন্টাল, অহাকাল 1500 ল'ব। আর এবার 90,000 কোটি টাকার আমি চাউল দিম নভেম্বর মাহলৈ 5 কিলোকে। কি মতলব? আপনি আমাক 90,000 কোটি টাকার 5 কিলোকে চাউল দিব, কিন্তু আপনি পেট্রোল ডিজেলের দাম বঢ়াই, বস্তু বাহিনীর দাম বঢ়াই কিমান টকা আমাৰ পৰা লুটিব সেই সময়ত নৱেম্বৰলৈ। বৰ্তমান চৰকাৰখনৰ বহু কেইজন মন্ত্ৰী কোৱাৰেণ্টাইনত থকা বুলি কটাক্ষ কৰিলে দল ত্যাগী বিজেপি নেতাগৰাকীয়ে। কেমেৰাত নিতুল কৃষ্ণ দাসৰ সৈতে বিপুল বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট।